দেশৰ প্ৰধানমন্ত্ৰীয়ে 16 মেৰ পিছত বিদেশী তালিটোপোলা বান্ধি যাব লাগিব বুলি কোৱাৰ পাছতো আজিলৈকে বিদেশী নাগৰিকৰ সমস্যাটো নিষ্পত্তি কৰিবৰ কাৰণে কোনো কাম নকৰিলে ইয়াৰ যিসকল থলুৱা থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ আছে তেখেতসকলৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব ভাষা মাটি ভেটি এইবোৰ যে সংকটত পৰিছে এই কথাটো সঁচা অবৈধ বিদেশীক আমি মানৱীয়তাৰ দুহাই দি আন্তঃৰাষ্ট্ৰীয় দায়িত্ব দায়বদ্ধতা পালন কৰি গ্ৰহণ কৰাৰ পাছত আমাক যে ন্যায় দিয়া নহল এই মৰ্মবেদনাৰ কথা ক'ব খুজিছোঁ ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতেও বিবিচিৰ সাক্ষাৎকাৰত কৈছিলে যে যিসকল ৰিফিউজি আহিছে অসমলৈ বা উত্তৰ পূৰ্বাঞ্চলে বা পশ্চিম বংগলে সকলো যাব লাগিব নৰেন্দ্ৰ মোদী বা বিজেপি চৰকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কোৱা বা লোকসভা 2014 2016 বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দৃষ্টিপত্ৰত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে যাৰ ভিত্তিত অসমৰ ৰাইজে ভোট দিছিলে সেইবোৰ যে এটাও পালন নকৰিলে আজি আমি অসম জাতীয় পৰিষদে দেশৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমত যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি চলি আছে অসমৰ জাতীয় সংকটৰ কথা বতৰাবোৰ তল পেলাই কেৱল মাত্ৰ ৰাজনৈতিক এজেণ্ডা সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰসমূহে কাম কৰি থকা কাম কাজবোৰৰ বিপৰীতে যিবোৰ মূল জাতীয় বিষয় সেইবোৰক আজি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰি বিষয়বোৰ এটা এটাকৈ আমি পুংখানুপুংখভাৱে তেখেতক আমি ব্যাখ্যা কৰিছোঁ আৰু এইবোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এইবোৰ তেওঁ যাতে সজোৰে বলিষ্ঠভাৱে উত্থাপন কৰে সেই সম্পৰ্কত তেখেতক আমি সমগ্ৰ বিষয়সমূহ তেখেতক আমি জানিবলৈ দিছোঁ আৰু তেখেতেও যথেষ্ট দীঘলীয়া সময় আমাৰ লগত আলোচনা কৰিছে 1 ঘণ্টা সময় বিশেষকৈ অসম চুক্তি ৰূপায়ণৰ পিছত চলি থকা সমগ্ৰ প্ৰেক্ষাপট তাৰ পাছত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ আনি জাপি দি অসম চুক্তিখনক নাচ্চাত কৰা অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনোৱাৰ পাছতো তেওঁলোকে যে গ্ৰহণ নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব যিগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ যিগৰাকী গৃহ সচিব তেওঁ যে তাত চহী নকৰিলে স্বাক্ষৰে নকৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে 16 মেৰ পিছত বিদেশী তালিটোপোলা বান্ধি যাব লাগিব বুলি কোৱাৰ পাছতো আজিলৈকে বিদেশী নাগৰিকৰ সমস্যাটো নিষ্পত্তি কৰিবৰ কাৰণে কোনো কাম নকৰিলে সেই সম্পৰ্কত সংসদত যাতে সমগ্ৰ দেশত এই কথাটো জনাব লাগে কাৰণ অসমৰ মানুহৰ যিটো ভয়াৱহ সমস্যা অসমৰ মানুহৰ ভৱিষ্যতক লৈ ইয়াৰ যিসকল থলুৱা থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ আছে তেখেতসকলৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব ভাষা মাটি ভেটি এইবোৰ যে সংকটত পৰিছে এই কথাটো সঁচা আমি অবৈধ বিদেশীক আমি মানৱীয়তাৰ দুহাই দি আন্তঃৰাষ্ট্ৰীয় দায়িত্ব দায়বদ্ধতা পালন কৰি গ্ৰহণ কৰাৰ পাছত আমাক যে ন্যায় দিয়া নহল এই মৰ্মবেদনাৰ কথা ক'ব খুজিছোঁ কাৰণ চুক্তি ৰূপায়ণ হৈছিলে ৰাহুল গান্ধীৰ পিতৃ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধ্যক্ষতাত বা তেওঁৰ উপস্থিতিত আৰু 71ত যেতিয়া বাংলাদেশ সৃষ্টি হৈছিলে আপোনালোকে সকলোৱে জানে বা চাব যে ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হৈ থাকোঁতেও বিবিচিৰ সাক্ষাৎকাৰত কৈছিলে যে যিসকল ৰিফিউজি আহিছে অসমলৈ বা উত্তৰ পূৰ্বাঞ্চলে বা পশ্চিম বংগলে সকলো যাব লাগিব গতিকে এইটো তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে গতিকে আমি ভাবোঁ যে নৰেন্দ্ৰ মোদী বা বিজেপি চৰকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কোৱা বা লোকসভা 2014 2016 বিধানসভা নিৰ্বাচনত তেওঁলোকৰ দৃষ্টিপত্ৰত যিবোৰ প্ৰতিশ্ৰুতি দিছিলে যাৰ ভিত্তিত অসমৰ ৰাইজে ভোট দিছিলে সেইবোৰ যে এটাও পালন নকৰিলে সেইবোৰ অতি শক্তিশালীভাৱে উত্থাপন কৰিবৰ কাৰণে সংসদৰ মজিয়াত প্ৰথম দ্বিতীয় সংবাদ মাধ্যম ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত যাতে বিষয়বোৰ কয় অসমক বাৰে বাৰে অন্যায় কৰা হৈছে অসমৰ মানুহ আজি সংকটত এই কথাই আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ কোনো ধৰণৰ বেলেগ ৰাজনৈতিক মিত্ৰতা এনেকুৱা ধৰণৰ কোনো কথা পাতিবলৈ অহা নাই জাতি সংকটত এইটো নিৰসন বা নিৰাময় কৰাৰ যিটো দায়িত্ব সেই দায়িত্বহে আমি গ্ৰহণ কৰি আমি নিজে দল হিচাপে কাৰণ আমাৰ দলৰ জন্মৰ পটভূমি আপোনালোকে সকলোৱে জানে কা বিৰোধী গণ আন্দোলনৰ প্ৰেক্ষাপটত অসম জাতীয় পৰিষদৰ আমাৰ জন্ম গতিকে আমাৰ যিটো মৌলিক যিটো লক্ষ্য আমাৰ দৰ্শন আৰু যিটো আদৰ্শ ৰাজনৈতিক সেই তাৰ ওপৰত ভিত্তি কৰি জাতীয় বিষয় আৰু প্ৰশ্নসমূহে আমি উত্থাপন কৰিম